মই ছেপ্টেম্বৰ কৈছিলোঁ। হয় কওক। আপোনালোকৰ আজি কিস্তি আছিলে, মই স্কেনাৰ দি থৈছোঁ দেই। মানে স্কিনাৰ দিছে এতিয়া আকৌ চৰকাৰে ঘোষণা কৰিলে বোলে মই মৃত বুলি। মানে মানে ভোটৰ লিষ্টৰ পৰা যে নামটো যে কাটি দিলে মৰিলো বুলি। হয়, এতিয়া এইটো পইচাটো কেলে তেনেহ'লে ডেথ চাৰ্টিফিকেটখন উলিয়াই আনি তোমালোকক দি দিওঁ আকৌ, তেতিয়া গোটৰ পইচাটো মাফ হৈ যাব, তই যিটো ইঞ্চুৰেঞ্চ কৰা আছিলে পইচাটো ঘূৰাই দিবা আৰু। হা কি কথা কয় হে, আপুনি আছেই দেখোন। আৰে কি কৈছে ন চৰকাৰে? মই আছো মানে আপোনাৰ মই ক'ত আছো এতিয়া ধৰি লোৱা অলৰেডি আপোনাৰ মোৰ নাম আপোনাৰ অলৰেডি কৰ্তন আহিছে। হয় নি? চৰকাৰে ঘোষণা কৰিছে আপোনাৰ 60জন মানুহ শিৱসাগৰ ডিমুমুখৰ আপোনাৰ 60জন মানুহ মৰিলে বুলি আপোনাৰ চৰকাৰে আপোনাৰ অলৰেডি লিষ্ট আহিছে। সেইটো চাগে কিবা টেকনিকেল ইছ্যুৰ কাৰণে হৈছে, বেলেগ একো কথা নাই। নহয় আপুনি এইটো বস্তুটো ভালকে এনকুৱাৰী কৰক, ওলাই যাব। নহয় ইনকুৱাৰীটো ধৰি লওক কৰিব লগা বুলি কথা নাই। এতিয়া ধৰি লওক আপোনাৰ ধৰি লওক যেতিয়া মানে যেতিয়া লিষ্ট এখন আহে আপোনাৰ মোৰ নামটো আব্দুৰ ৰহমান হয় নে? সেয়া হয় মোৰ হয়। নামত আপোনাৰ ধৰি লওক এতিয়া মৰিলো বুলি আপোনাৰ ডেথ চাৰ্টিফিকেটখন আপোনাৰ এতিয়া ধৰি লওক ডাইৰেক্ট ডেট বুলি আহিছে তাত। মানে ক'ত চাইছিলে আপুনি? এইটো আপোনাৰ ভোটৰ আপোনাৰ যিখন আপোনাৰ লিষ্ট পঠাইছেতো আপোনাৰ। উম, আপুনি এটা এবাৰ কমপ্লেইন এটা ৰেজিষ্টাৰ কৰক, হৈ যাব আপোনাৰ ঠিক হৈ যাব। মানে আপুনি একচুৱেলি বস্তুটো কি হয়, আপোনালোকৰ এটা নহ'লে কাম কৰক আকৌ, মই আপোনাৰ ধৰি লওক এতিয়া ধৰি লওক মই ধৰি লওক চৰকাৰৰ ফালৰ পৰা আপোনাৰ মৰিলো বুলি আপোনাৰ ধৰি লওক এইখনটো আপোনাৰ ধৰি লওক হেৰি আহিছে। এইটো নাই নাই দাদা নহ'লে চাওক নহয় মই মৰিলো বুলি আপোনাৰ মই ডেথ চাৰ্টিফিকেটখন উলিয়াই দিওঁ। তাৰপা তোমালোকে আপোনাৰ ধৰি লওক তেতিয়া আপোনাৰ মোৰ পইচাটো আপোনাৰ গোটৰ পইচাটো মাফ হৈ যাব। নাই নাই নাই, আপুনি যদি তেনেকে ডেথ চাৰ্টিফিকেট উলিয়াব পাৰে তেতিয়াতো মোৰ একো মানে প্ৰব্লেম নাই। তাতে ডেথ চাৰ্টিফিকেটটো মই লাগিলে ভেৰিফাই কৰি আপোনাক ইঞ্চুৰেঞ্চটোকে ক্লেইম কৰাই দিম। কিন্তু ইঞ্চুৰেঞ্চটো এতিয়া আপুনি যিহেতু আছে, ত' তাত মই একো কৰি দিব নোৱাৰো ন, এইটো কোম্পানী হয় ন, কথাটো বুজি পাইছে নাই? নাই নাই মই তোমাৰ কথাটো বুজি পাইছো। তুমি হুম। কৈছা যে আছে বুলি তুমি কৈছা, তুমি মই হা হা, জেনেৰেল মানুহ আমি। সেইটোৱে কৈছো। আমিতো সাধাৰণ মানুহ, যিখন আপোনাৰ ধৰি লওক সেইটোৱে। যদি আপোনাৰ চৰকাৰৰ মানুহে যেতিয়া ধৰি লওক বস্তুটো আপোনাৰ নাই বুলি উম, কৈ দিয়ে আৰু তুমি মই হুম। তাত ক'ব লগা নাথাকে হয় নে নহয়? বুজি পাইছো, কিন্তু কথাটো কি চক, এতিয়া মই সেই বস্তুটো প্ৰুফ কৰিব পাৰিব লাগিব ন। হয় আজি ঠিক আছে, আজি আপুনি কেছটো নিদিয়ে বোলে, ঠিক আছে। কিন্তু হয় সেই বস্তুটো মই আজি আপোনাৰ ইয়াত কোম্পানীত আহি ইয়াত প্ৰুফ কৰিব লাগিব যে আপুনি সেই বস্তুটো যিহেতু মানুহটো ঢুকালে, সেই বস্তুটো মই কনফাৰ্মেশ্যনটো দিব লাগিব। ত' আপুনি ডেথ চাৰ্টিফিকেট আজি দিব পাৰিব? ডেথ চাৰ্টিফিকেটখন দুদিনমান লাগিব আপোনাৰ উলিয়াই দিওঁতে। মই আপোনাৰ ধৰি লওক মেডিকেল যাব লাগিব, মেডিকেললৈ গৈ আপোনাৰ ধৰি লওক ডেথ চাৰ্টিফিকেটখন উলিয়াই আনিব লাগিব। মই মৃত বুলি আৰু মই কাগজ পত্ৰ আপোনাৰ যিটো আপোনাৰ মই ডেট বুলি আপোনাৰ যিটো আপোনাৰ ধৰি লওক মোক যিখন কাগজ দিছে। আপুনি এটা কাম কৰক, ৰ'ব মই ছাৰক দিছো, আপুনি সেই বস্তুটো কনচাল্ট কৰি লওক দেই। ছাৰক দিয়কচোন। দিয়ক। হেল্ল' 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 হয় কওক। কওক। আজি মানে মোৰ গোটৰ কিস্তি আছিলে। কোন জেগা? এইটো আপোনাৰ শিৱসাগৰ ডিমুমুখ বুলি কয়। হা। এতিয়া মানে কাহিনীটো কি হৈছে আপোনাৰ চৰকাৰে মানে মই আপোনাৰ মৃত বুলি ঘোষণা কৰিলে। অ এইটো মানে আপোনাৰ আজিকালি যে শুনিছে নাই আপোনাৰ ধৰি লওক ইমান আপোনাৰ আমুক ৱাৰ্ডত আপোনাৰ ইমানজন মানুহ মৰিলে বুলি আপোনাৰ লিষ্ট আহিছে শুনিছে? আচ্ছা। এতিয়া মই মৃত বুলি আপোনাৰ মানে ঘোষণা হৈছে। মই ভাবিছো আপোনাৰ ডেথ চাৰ্টিফিকেটখন আনি আপোনালোকৰ ওচৰত চাবমিট কৰো। তাৰপিছত আপোনাৰ ধৰি লওক তেতিয়া মোক গোটৰ পইচাটো চাগে মাফ হৈ যাব। আপোনালোকে ইঞ্চুৰেঞ্চটো আপোনাৰ হেৰি কৰাই মোক আপোনাৰ ধৰি লওক যিটো দিব লাগে সেইটো দি দিব। সেইটোতো আপোনাৰ কাৰেকশ্যন হৈ যাব নহয় চাগে? কাৰেকশ্যন হৈ যাব নি? মই এনে কোৱা কথাষাৰ আপুনি বুজি পাইছেনে বাৰু? নহয় বুজিলো, আপোনাৰ ভোটাৰ লিষ্টৰ কথাটো কৈছে মোক। ভোটৰ লিষ্টৰ পৰা সম্পূৰ্ণ মোৰ নামটো কৰ্তন আহিছে। আপোনাৰ হা ডেট বুলি আহিছে, কথাটো গম পাইছা নাই? বুজিছো ডেট মানে ডিলেট বুলি আপোনাৰ আহিছে সম্পূৰ্ণ। হা মই ভাবিছো চাগে মই যদি মৰিলোৱে, যদি মই মৰিয়ে গ'লো, মোৰ ভোটৰ নামৰ পৰা আপোনাৰ ধৰি লওক নামটো যেতিয়া আপোনাৰ মৰিলেহে কাটি দিয়ে, গম পালে নাই? সেইটোৱে। মই ভাবিছো এতিয়া যদি মই মৰিয়ে গ'লো, তেতিয়াহ'লে আপোনাৰ মোৰ যিবিলাক আপোনাৰ দিব লগা আপোনাৰ ধৰি লওক য'ত যি আছে সেইবোৰ চাগে মাফ হৈ যাব। আৰু যিটো মই ইঞ্চুৰেঞ্চ ক্লেইম যিটো আছিলে, উম সেইটো ইঞ্চুৰেঞ্চ ক্লেইমটো আপোনালোকে চাগে মই বোলো চাগে কৰি দিব পাৰিব। মই আপোনালোকক ডেথ চাৰ্টিফিকেটখন দিলেতো আপোনালোকে চব কৰি দিব পাৰিব। ঠিক আছে, এখন দি দিব আপুনি। আৰু এতিয়া দুদিনমান লাগিব নহয় সেইখন উলিয়াবলৈ। তেতিয়ালৈকে আপুনি এইটো এক্টিভ কৰি ৰাখক। আপুনি এইখন বনালে দি দিব আৰু তেতিয়া ন এইটোও পাই যাব, তেতিয়া কথা নাই।
নহয় নে কথাটো এতিয়া বেয়া পাইছে নি বাৰু? বুজি পাইছো, মই বুজি পালো। কথাটো শুনি হাঁহিহে উঠিছে। জিন্দা মানুহ মাৰি পেলাইছে। সেইটো আপোনালোকে অকমান দৃষ্টিগোচৰ কৰিব লাগে, আপোনালোকেও কৰিব লাগে। নহয় সেইটো আমাৰ বিষয়ে নহয়। হয় নি? মানে এইটো চৰকাৰী বিষয়হে, তাৰ লগত আমাৰ কথা নাথাকে নহয়। হয়নে? মই আকৌ ভাবিছো চাগে আপোনালোকেহে চাগে বস্তুটো পাৰিব নেকি বোলো। নাই নাই, আমাৰ ফালৰ পৰা নহয়। এইটো আপুনি আপোনালোকৰ BLO CLO যোগেদিয়ে যাব লাগিব। না অলৰেডি BLOৰ ফালৰ পৰাই বস্তুটো আপোনাৰ আহিছে কাগজখন, গম পালে নাই? বুজিলো। এতিয়া BLOৰ ফালৰ পৰা আহিছে আপোনাৰ ডিমুমুখৰ আপোনাৰ ধৰি ল'ব 4 নম্বৰ ৱাৰ্ডৰ আপোনাৰ ডিমুমুখ গাঁৱৰ মানে 60জন মানুহৰ আপুনি আপোনাৰ। তেওঁলোকত কথা পাতি কেনেকে প্ৰচেছ কৰিব পাৰে তেওঁক কৰিবলৈ কওক। এইটো তেওঁলোকেহে পঠিয়াইছে ডাটা। হয় বাৰু ঠিক আছে বাৰু দিয়ক। কি কাৰবাৰবোৰ গৈ নাথাকে দেই। হয় দেই। মই ভাবিছিলো মই মৰিলো দিয়ক, যদি এইটো থ্ৰ' প্ৰচেছত পাতি লওক আপুনি মই ভালকে ভাবিছিলো কেনেকে। মৰিলো যদি মই পইচাটো নিদিওঁ আৰু বোলো মাফ হৈ যাব পইচাটো। আপোনালোকে ইঞ্চুৰেঞ্চ ক্লেইম কৰি আপোনাৰ মোৰ পইচাটো দিব পাব থাকে, সেইটো দি দিলে হৈ গ'ল আৰু মই ভালেই পালো হেন। এনেকে হলেতো হেৰি প্ৰচেছটোতো সেইটোৱে। মানুহ মৰিলেতো ডেথ চাৰ্টিফিকেটখন দিলে কথাটো কৈছো। এতিয়া আপুনি জিন্দা মানুহকে মাৰি দিছে। জিন্দা মানুহ মাৰি দিছে। দিয়ক, এইটো ভালকে পাতকচোন, হৈ যাব চাগে। বাৰু ঠিক আছে দিয়ক।